ভেদাইলতা আৰু মচুন্দৰীৰ সৈতে আজি এখন সুন্দৰ ঔষধিযুক্ত মাছৰ জোল বনালোঁ। তাকে ভাবিলেও আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। ব'লক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু কেনেকৈ বনালোঁ আপোনালোকেও চাওক। এইখিনি দেখিছেনে, একেবাৰে কুমলীয়া কুমলীয়া ভেদাইলতা আৰু লগতে সেইকেইডাল হৈছে মচুন্দৰী। গোটেইখিনি ছিঙি আনিলোঁ আৰু ভালকৈ ধুই পখালি ল'লোঁ। এইখিনি চাওক, একেবাৰে ঔষধিযুক্ত নহয়। সকলোৰে বনোৱাৰ পদ্ধতিখিনি বেলেগ বেলেগ, আচলতে সকলোৱে বনাব জানেই। আৰু মই আজি বনাবলৈ লৈছোঁ একেবাৰে মছলা নিদিয়াকৈ, মাত্ৰ আদা নহৰু ব্যৱহাৰ কৰিম। আৰু এতিয়া চাওক, এইখিনি ভেদাইলতা আৰু মচুন্দৰীখিনি কাটি ল'লোঁ টুকুৰা টুকুৰাকৈ। লগতে এইখিনি আলু দিছোঁ, ডাঠ হৈ যাব আৰু জোলখন। সেইকাৰণে এইখিনি মই কিহত দিম জানানে? এইখিনি এতিয়া মই মিক্সি বাতি এটাত ভৰাই দিম। গোটেইখিনি পিহি ল'ম, আলুও পিহি ল'ম। গোটেইখিনি নিপিহোঁ, কিন্তু কেইপিচমান আলু গোটাকৈ ৰাখিম, এইখিনি পিহি ল'ম। আৰু এইকেইটুকুৰা আলু ৰাখি দিলোঁ। আনফালে এইখিনি এতিয়া মই পিহি ল'লোঁ। এইখিনি চাওক। তাৰপাছত মাছ লৈছিলোঁ, এইখিনি চন্দা মাছ হয়, লোকেল মাছ নাই। এইখিনি হৈছে মাছ। এতিয়া নিমখ হালধি দি ভালদৰে সানি ল'লোঁ। আনফালে কেৰাহী পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত এতিয়া তেল দিলোঁ। তেল দিয়াৰ পাছত মাছ কেইপিচ ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু আনফালে এয়া পিঁয়াজ এটা কাটি লৈছোঁ, আদা নহৰু এইফালে খুন্দি ল'লোঁ। এইখিনিয়ে ল'ম আচলতে মাছত দিবৰ কাৰণে, মাছৰ জোলত দিবলৈ। আৰু মাছখিনি ফ্ৰাই কৰা মোৰ হৈ গ'ল, চাওক। তাৰপাছত যিখিনি মাছৰ তেল আছিলে, সেই তেলখিনিতে মই এইখিনি আলু যিখিনি টুকুৰা টুকুৰা কৰি ৰাখিছিলোঁ, সেই টুকুৰা টুকুৰা আলুখিনিও দি দিলোঁ। সেইখিনি অলপমান ৰঙচুৱা হোৱাৰ পাছত কাঢ়ি থ'লোঁ। কঢ়াৰ পিছত যিখিনি থৈ দিছিলোঁ পিঁয়াজ আদা নহৰু পেষ্টখিনি, সেইখিনি এতিয়া সেইখিনি তেলতে দি দিলোঁ। আৰু অলপমান ৰঙচুৱা হোৱালৈকে এইখিনি ভাজিম। পিঁয়াজখিনি ৰঙচুৱা পৰিছে, এয়া দেখিছেনে? তাৰপাছত এইখিনি যিখিনি মই পেষ্ট কৰি থৈছিলোঁ আলু মচুন্দৰী আৰু ভেদাইলতা, সেইখিনি এতিয়া তেলতে দি দিলোঁ। আৰু এতিয়া ভাল ধৰণে লৰাই থাকিম। আৰু মচুন্দৰী আৰু ভেদাইলতাৰ যিটো গোন্ধ, কেঁচা কেঁচা ভাৱটো নোহোৱালৈকে এইখিনি লৰাই লৰাই ভাজি থাকিম। লাগি ধৰিব যিহেতুকে, সেইকাৰণে ঘন ঘনকৈ হেতাখন লৰাই আছোঁ। পানী ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। আৰু মিক্সি বাতিটোতে যিখিনি লাগি আছিলে কাষত, সেইখিনিও এতিয়া পানী অকণমান দি লৰাই লৰাই হেৰি কৰি লৈছোঁ। আৰু তাৰপাছত এইখিনি এতিয়া ইয়াতে ঢালি দিম। আৰু কিন্তু এতিয়া ঢালি নিদিওঁ, যিহেতুকে ইয়াৰ কেঁচা ভাৱটো যোৱা নাই। পানী লাগি ধৰিবলৈ ধৰিছে, কিন্তু আৰু অকণমান ভাজি লৈছোঁ। যিহেতুকে মচুন্দৰী এটা গোন্ধ আছে, সেই গোন্ধটো যাবলৈ দিব লাগিব। আৰু ভালকৈ লৰাই 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 ভাজি ল'লোঁ। ইয়াতে মই আগতীয়াকৈ নিমখ হালধি দিলোঁ দেই। সেইখিনি মই আপোনালোকক দেখাবলৈ থাকিলে নিমখ হালধি মই দি দিছিলোঁ। আৰু এইখিনি এতিয়া প্ৰায় হৈয়ে গৈছেগৈ। আৰু যিকেইপিচ আলু ফ্ৰাই কৰি ৰাখিছিলোঁ, এতিয়া ইয়াতে দি দিলোঁ আলু কেইপিচ। আনখিনি আলু যিহেতু পেষ্ট কৰিয়ে দিছোঁ, এইকেইটুকুৰা ইয়াতে দি দিছোঁ। আৰু এতিয়া এইয়া চাওক, তেল বিঙি বিঙি ওলাইছে, দেখিছেনে? কেঁচা কেঁচা গোন্ধটো গৈছেগৈ। তেনেকুৱা সময়তে পানীখিনি দিব পাৰি। আৰু এতিয়া মই ইয়াতে পানী দি দিম। প্ৰথমতে দিছোঁ মিক্সিৰ যিটো বাতি আছিলে, সেই বাতিটোৰ পৰা পানীখিনি দি দিছোঁ, যিহেতু তাত আগতীয়াকৈ লাগি আছিলে। আৰু আনফালে এতিয়া পানী গৰম কৰি ৰাখিছোঁ, সেই গৰম কৰি ৰখা পানীখিনিও ইয়াতে দি দিম। জোলখিনি মই গ্ৰেভি কৰিম, বহুত পনীয়াও নকৰোঁ, কিন্তু অলপ সময় সিজিবৰ কাৰণে পানী অলপমান দিছোঁ, উতলাই ৰখা পানী। এতিয়া পানীখিনি মানুহৰ অনুযায়ী দি দিছোঁ, আৰু আমাৰ ঘৰত যেইকেইজন মানুহ তাৰ অনুপাতে দি দিছোঁ। আৰু অলপ সময় উতলাৰ পাছত পানীখিনি যিহেতু শুকাই যাব, সেইকাৰণে মই ইমানখিনি পানী দিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান সময় উতলিবলৈ দিয়াৰ পাছত মাছ দি দিম। ফ্ৰাই কৰি ৰখা মাছখিনি এতিয়া মই, আমাৰ মানুহ যিহেতু ছজনৰ অনুপাতে 6 পিচ মই ইয়াতে দি দিম। আৰু এপিচ দুপিচকৈ 6 পিচ মাছ মই ইয়াতে দি দিছোঁ। আৰু আপোনালোকে মন কৰিলেনে বাৰু, ইয়াত মই একেবাৰে মছলা ব্যৱহাৰ কৰা নাই। মছলা যিহেতু ঔষধিযুক্ত শাকৰ সৈতে বনাইছোঁ, ইয়াত যদি মছলা দি দিওঁ, তাৰ গুণাগুণটো মছলাৰহে হ'ব আৰু গুণাগুণটো নোলাব। সেইকাৰণে আদা নহৰু অকল দিছোঁ। আৰু উতলি থাকোঁতে এয়া দেখিছেনে, একেবাৰে নমাবৰ সময়ত অকণমান মান ধনিয়া 3 কিলা আনি ইয়াতে কাটি দিছোঁ। আৰু এতিয়া মই এইখিনি হৈ গৈছে, নমাই ৰাখিম। আৰু আপোনালোকে মন কৰিলে ইয়াত অকণমান জালুক দি দিব পাৰে। আমাৰ ঘৰত যিহেতু জালুক খাবলৈ ইমান মন নকৰে, সেইকাৰণে মই জালুক দিয়া নাই। দিবলৈ মন আছিলে, কিন্তু দিয়া নাই। আৰু এতিয়া মই এইখিনি নমাই থৈ দিম। আৰু
আৰু মাছৰ জোল খাবলৈ ৰেডি হৈ গ'ল। কোনে কোনে খাই ভাল পায় বাৰু এই মাছৰ জোলকণ কমেণ্ট কৰিবচোন। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সেইখিনিও জনাব। আৰু শুনক, খোৱাবৰ বাবে মই তাৰ কাৰণে ভাত উলিয়াই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু।